নমস্কাৰ, মোৰ নাম সৰস্বতী। আমি এই কেন্দ্ৰীয় নদী আৰু নাৰী কোকৰাঝাৰ জিলাৰ সমিতিৰ ছেক্ৰেটাৰী আৰু আমাৰ বাইদেউ আমাৰ এই নদী আৰু নাৰী জাগ্ৰত শক্তি কোকৰাঝাৰ জিলা সমিতি এইটো খালি অকল কোকৰাঝাৰতে নহয়, গোটেই অসমতে অলৰেডি আমাৰ কমিটি গঠন হৈ গৈছে। কেন্দ্ৰীয় গ্ৰুপটো আমাৰ কেন্দ্ৰীয় যিটো গ্ৰুপ আছে সেইটো গুৱাহাটীত আছে। আমাৰ অহা 8 তাৰিখে আগষ্ট ছেপ্টেম্বৰৰ 8 তাৰিখে আমাৰ গোটেই অসমৰ এটা প্ৰগ্ৰাম আছে। আমি মানে এইটো প্ৰতি বছৰে আমাৰ একবাৰ মানে আমাৰ এটা কেন্দ্ৰীয় মিটিং হ'ব থাকে। মানে এইবাৰ কৰিছে গুৱাহাটীত, নেক্সট যিকোনো জেগা কথা হ'ল যে এইটো এৰেঞ্জ কৰিছে। আপোনালোকে গম পাবলৈ নাই, মানে বৈকুণ্ঠ প্ৰিন্স পাঠক, সি একজন হ'ল মানে অভিনেতা। এই মানুহজনে আমাৰ গোটেই অসমত এই কমিটিটো খুলিছে আৰু আমাৰ লখিমপুৰত মেইন কথা হৈছে যে আমাৰ খালি এইটো নিৰ্যাতন হোৱা নাৰী নহয়, এই নিৰ্যাতন হোৱা যে নাৰী এইটো নহয়, দুৰ্ভগীয়া নাৰী থাকে, অসহায় নাৰী থাকে। আজি চাপোজ কাৰো হাজবেণ্ডৰ অসুখ হৈছে, হয়নে নাই, ডাঙৰ এটা বেমাৰে হ'ল, কি কৰিব এজন নাৰী? আমি নাৰী যদি ঘৰৰ পৰা ওলাই যোৱাটোহে মানুহে দেখে এই নাৰীটো ঘৰৰ পৰা ওলাইছে। যেতিয়া ঘৰত আহিব ওচৰে পাজৰে মানুহবিলাক এই ৰাতিপুৱা ওলাইছে ঘৰৰ পৰা, ৰাতি আহি কিবা কি কাম বা কৰি আহিছে, হয়নে নহয় এইটো কথা? তো এনেকা যাতে আমাৰ এই সমাজৰ দুৰ্ভগীয়া নিৰ্যাতন হোৱাটো আছে, দুৰ্ভগীয়া অসহায় নাৰী আছে বা অসহায় মা দেউতা আছে, সিহঁতৰ কাৰণে ল'ৰা ছোৱালীবিলাক বাহিৰত থাকি নাচায়, তাৰপিছতে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে আজি নাৰীবিলাকৰ কোনো এটা ৰাস্তা নাপায়। এইবিলাকৰ কাৰণে আমি আগুৱাই আহিছোঁ। আমি অকলেতো এইটো কাম কৰা আমাৰ পক্ষে সম্ভৱ নহয়, আমাৰ মানুহ লাগিব, 10জনী মিলিহে এইবিলাক সমাজৰ কাম যদি আছে, আমি সমাজৰ কাম কৰিব গ'লে আমি অকলেতো কৰিব নোৱাৰিম কেতিয়াও। আজি মই এটা কাম জানিলে আমি ইয়াতে যিমান কেইজন মানুহ আছে আমি সিহঁতক শিকাই দিম যে আপোনালোকে কি কৰক, নিজৰ ভৰিত থিয় হৈ নিজে উপাৰ্জন কৰাটো শিকক, যাতে ঘৰত বহি থাকিব নালাগে। এনেকৈ ৰাস্তা আজি আমি এটা জানো, এই ৰাজুৱে জানে, বেলেগ কিবা না কিবা হাতৰ কামবিলাকতো জানেই আছে না। প্ৰত্যেক মানুহৰ গুণ, বেয়া গুণ যেনেকৈ থাকে ভাল গুণটোও থাকে আমাৰ মাজত। এই ভাল গুণটো আমি মানে আমাৰ সবার মাজত আমি কি কৰিম, এই বস্তুখিনি আমি শ্বেয়াৰ কৰিম যে আপুনি একজনক দেখি সি এটা বিপদত পৰিছে, লাগিলে আৰু আজি যদি কাৰো হাজবেণ্ডৰ যদি অসুখ হয়, লাগিলে আমি এটা বক্স বনাই আমি লাগিলে দোকানে ঘৰে আমি যাম যে আপোনাৰ এটা অসুখ চিকিৎসা কৰিব, তাৰ হাজবেণ্ডক চিকিৎসা কৰিবৰ কাৰণে টকা পইচা লাগে, আমি ক'ত দিম? আমিতো নিজে দিব নোৱাৰিম। এইবিলাকৰ কাৰণে কি কৰিছোঁ, আমি আগুৱাই আহিছোঁ যাতে আমি এইবিলাক কাম সমাজত এইখিনি কামবিলাক কৰিব পাৰোঁ। আৰু নিৰ্যাতন হোৱা যিখিনি আছে এইখিনিতো আমাৰ সমাজৰ কাৰণে কৰিবই লাগিব। নিৰ্যাতন হোৱা আজি খালি ভাল চাকৰি মানে ভাল ল'ৰা যেতিয়া মা দেউতা বিয়া দিয়ে বা নিজে এৰেঞ্জ মেৰেঞ্জ বা লাভ মেৰেজ যিয়ে হওক, কোনো গেৰাণ্টি নাই কিন্তু যে আমাৰ চাকৰি কৰে ভাল পাই বিয়া পাতিছোঁ মোৰ হাজবেণ্ড ভাল হ'ব, এইটো নহয়। এজন মানে এটা পাণ দোকানৰ ঘৈণীয়েকৰ সুখী হয় যদি তাৰ হাজবেণ্ডটো ভাল হয়নে নাই? এটা চাকৰি কৰা এটা মেজিষ্ট্ৰেট ঘৈণীয়েক মানে সুখী নহয়, কিয়? তাৰ স্বামীটো ভাল নহয়। এইবিলাকৰ কাৰণে কি হ'ব, যদি তাক টৰ্চাৰিং কৰে মানে আমি যদি ঘৰৰ পৰা কষ্টকাৰিত হয়, সেইবিলাকৰ সহায়ৰ কাৰণে আমি পৃথিৱীটো আগুৱাই আহিছোঁ। আৰু বাকী যিমানখিনি আছে মই বাকীটো ক'লেই। তো এতিয়া আমি মানে লাহে বস্তুখিনি আমি কেনেকৈ বঢ়াম সেইটো আমি ভাবি আছোঁ যে যাতে আমি যদি নিজৰ ভৰিত থিয় হ'ব খোজে নাৰীবিলাক, সেইবিলাকৰ কাৰণে আমি এটা যদি আমি ক্লাবঘৰবিলাক লওঁ, এতিয়া চাপ'জ আপোনাৰ গাঁৱটো বেলেগ, তাতে যদি আপুনি এটা ক্লাবঘৰ লয়, যদি ক্লাবঘৰ আমি এইখিনিতে এসপ্তাহত এটা দিন বা মাহত এটা দিন আমি এইখিনিতে আমাৰ হাতৰ কামবিলাক আমি ইয়াতে শিকিম। এনেকৈ হ'লে কোনেও আজি যদি তাৰ স্বামীটো যদি তাক নেদেখেও, তাক কি কৰিব, সেই নাৰীজন কি কৰিব
নিজে ইনকাম কৰি খাব পাৰিব, হয়নে নাই? বস্তুটো এনেকৈ এইটো কাৰণে আমাৰ গোটেই অসমতে তেতিয়াহ'লে আমাৰ আহিব পাৰে আৰু যদি আহিবই লাগিব ঘৰতে অংশ থাকে আহিব নোৱাৰিব এনেকুৱা হয়। কাৰণ তাৰ মেইন কথা তাৰ হাজবেণ্ডে মানে ৰাজি হ'ব লাগিব এইবিলাক কাম কৰিবৰ কাৰণে, সংসাৰ আছে, বাচ্চা আছে, এইবিলাক কৰি যদি নাহিব পাৰে। কিন্তু আজি যদি আপোনাৰ ওচৰত যদি কিবা এটা প্ৰব্লেম হৈ আছে যে এইটো ঘৰতে সেই মহিলাটো অত্যাচাৰ হৈ আছে, তেতিয়াহ'লে আমাক যদি খবৰ দিয়ে আমি 10জন মিলি যদি যাওঁ তেতিয়াহ'লে সেই মানে হাজবেণ্ডটোতো একো কৰিব নোৱাৰিব, তাকতো উঠাই এই নৰকৰ পৰা আমাক উঠাই আনিব লাগিব, হয়নে নাই? সেই যাতে আপোনালোকে যদি ওচৰৰ পাজৰৰ খবৰবিলাক এনেকৈ পায় কি কৰিব, তেতিয়াহ'লে আমাক খবৰ দিব। আমি 10জন আপোনাৰ মানে আমি ইয়াতে যিমান মানুহ আছে আমি 10জন মিলি তাত কি কৰিম, সেই নাৰীটোক মহিলাটোক এই নৰকৰ পৰা আমি উঠাই আনি লাগিলে আমাৰ যোৰহাটত এটা মানে একজনে আমাৰ কেন্দ্ৰীয় গ্ৰুপৰ পৰা তাৰ জমি ঘৰো আছে, এইটো ডনেটো কৰিছে। লাহে লাহে আমাৰ এইটো বেছি দিন হোৱা নাই, আমাৰ ডেটটো হৈছে যে 25 মে 24 চনৰ, এইটো চনতে হৈছে। কিন্তু তাৰ প্ৰচেছিংটো আগত পৰা চলি আছিলে, মই অকলে খালি এডমিন হৈ আছিলোঁ। এতিয়া আমি ভাবিছোঁ পিছত খুলিম, তাৰপিছতে মেইন এইটো আৰু এটা কথা কওঁ, এইটো মেইন সূত্ৰপাত মই কিন্তু আগৰ পৰা হৈ আছোঁ, কিন্তু মেইন মানে মোৰ চকু খোলা দিয়া মানুহজন কিন্তু এইটো এই বাইদেউ, মানে সি ফেচবুকত দেখি বাইদেউজন শ্বেয়াৰ কৰিছিলে, বাইদেউ শ্বেয়াৰ কৰিছে, বাইদেউ শ্বেয়াৰ কৰি চুপচাপ হৈ আছে, নাজানো মোৰ এইটো সংগঠনৰ আহা কিন্তু 5 মাহৰ ওপৰত হৈ গৈছে, বেছি হৈছে। কিন্তু আমাৰ ইয়াতে আমি আলোচনা কৰোঁতে আমাৰ 1 মাহ হোৱা নাই না, 1 মাহ হোৱা নাই। কিন্তু মেইন মানে কি মানে এই বাইদেউ মানে শ্বেয়াৰ কৰিছে ফেচবুকত, শ্বেয়াৰ কৰি দেখিলোঁ মই মানে বাইদেউ একো হোৱা নাই, ভাল লাগিছে এই সংগঠনটো শ্বেয়াৰ কৰি ৰাখি দিছে। কিন্তু তেতিয়া আমাৰ তেতিয়া সংগঠনটো হোৱাই নাই, মানে ৰেডি হৈ আছে আমাৰ মানে এইবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, অফিচিয়েলি প্ৰচেছিংবিলাক কৰিব লাগে, তেতিয়া এইবিলাক ৰেডি হৈ আছিলে। আমি কি কৰিছোঁ, এটা হোৱাটছএপতে এটা ঠাই দি গৈছোঁ, দি থোৱাৰ পিছত আমি এড হৈ গোটেই অসমতটো হৈ গৈছে। এতিয়া তাৰপিছত আমি বাইদেউক ক'লোঁ, বাইদেউ ঠিক আছে, এইটোতো ভাল কাম, আমি সমাজৰ কাৰণে কাম কৰিব পাৰোঁ। কাৰণ খালি নিজৰ কাৰণে জীয়াই থাকিলেতো নহ'ব, আনৰ কাৰণেতো মানে জীয়াই থাকিব লাগিব। নিজৰ কাৰণে আমিতো মানে জীৱ জন্তু নহয় না, মই মোৰ খোৱাটো পেটটো ভৰি গ'লে হৈ গ'ল, কিন্তু আমিতো মানুহতো, আমাৰ বেলেগৰ কাৰণে চিন্তা কৰা শক্তিটো আছে, হয় না? চিন্তা কৰিব লাগে। আজি মই সুখী আছোঁ মানে আনৰ ঘৰত যিখিনি মোৰ ওচৰত যদি এনেকুৱা মহিলা এজন থাকে অত্যাচাৰিত হৈ আছে, তেতিয়াহ'লে আমাৰ যদি সমাজৰ মাজত এনেকৈ থাকে তেতিয়াহ'লে আমাৰতো পৰিৱেশটো বেয়া হৈ আছে না। এটা পাৰাত যদি এনেকুৱা ঘটনা ঘটে, যিকোনো পাৰা আছে, ইয়াতে বহুত মানুহ আছে না, আছে আপোনালোকৰ পাৰাত যদি এনেকৈ এটা ঘটনা ঘটি থাকে বা লগৰ ঘৰখিনিত এনেকৈ স্বামীটো আহি অত্যাচাৰ কৰে, তেতিয়াহ'লে আপোনাৰ ওচৰে পাজৰে যিমান মানুহ আছে শান্তিত নাথাকিব, কিন্তু থাকিব। এইটোৱে ক'লোঁ আৰু বাকীখিনিতো বাইদেউ বুজালে। আৰু আমাৰ এইখিনি হ'ল আমাৰ সদস্য কোকৰাঝাৰ জিলাৰ সমিতি, তো এইখিনি কৈ আমি